নমস্কাৰ সকলোকে শ্যামজলি আয়ুৰ্বেদিকলৈ স্বাগতম জনাইছো। আজি আমি আছো টেঙাখাটৰ দাদাজনক আমি স্লিপ ডিছৰ কাৰণে এটা চিকিৎসা সেৱা দিছিলো। আজি তেখেতৰ ওচৰত আমি চেকআপৰ কাৰণে আহিছিলো। তেখেতে আমাৰ চিকিৎসাটো লৈ কিমানখিনি আৰোগ্য হৈছে তাৰ বিষয়ে দুআষাৰ কথা জানিবৰ কাৰণে আহিছিলো। লগতে তেখেতৰ মুখেদি আপোনালোকে নিশ্চয় জানকচোন যে আমাৰ চিকিৎসাটো লৈ তেওঁ কিমানখিনি আৰোগ্য হৈছে। দাদা নমস্কাৰ। দাদা আপুনি আমাৰ এই চিকিৎসাটো লৈ পিনে আপুনি কিমানখিনি আৰোগ্য হৈছে আৰু আমাৰ এই চিকিৎসাটো লোৱাৰ আগত আপোনাৰ কি সমস্যাত ভুক্তভোগী আছিলে তাৰ বিষয়ে দুআষাৰ কথা আপুনি ক'বচোন। ইয়াৰ হেৰি লৈ পিনে মই বহুতখিনি হেৰি হৈ গ'লো। হয়, যিমানখিনি হেৰি হৈছিলে কি হৈছিলে আপোনাৰ? মানে খোজ কঢ়াত প্ৰব্লেম হৈছিলে, কঁকালৰ হয়, কঁকালৰ কি হৈছিলে আপোনাৰ? কঁকাল বিষ হৈছিলে, ভৰি বিষ হৈছিলে, মানে খোজ কাঢ়িবলৈ অলপ হেৰি হৈছিলে। মই এই দৰৱটো খোৱাৰ পৰা তেনেকে মানে এইটো বস্তু টানে এটা চাই হাউলি যায় আকৌ। মানে আপোনাৰ কি আছে কঁকালত আপোনাৰ নাভ চেপা খাই সাইটিকা পেইন হৈছিলে। এমআৰআই কৰিলে, এমআৰআই কৰোঁতে মানে ধৰা পৰিছিলে যে। হয় হয়। তাৰপিছতে ক'লে বোলে ডক্টৰে ক'লে বোলে এইটো অপাৰেশ্যন কৰিব লাগিব, ইয়াৰ বাহিৰে খেল নাই বুলি ক'লে। হয়। এতিয়া ছাৰৰ লগত যোগাযোগ হ'ল আৰু তাৰপিছত আমি খাই ডক্টৰ অপাৰেশ্যনৰ বাহিৰে আৰু একো খেলে নাই বুলি ক'লে। অপাৰেশ্যনৰ বাহিৰে আৰু একো খেল নাই। কিন্তু ঠিক আমাৰ লগত চিকিৎসা কৰি আপুনি আজি কিমানখিনি আৰোগ্য? সম্পূৰ্ণতে বহুত মানে এতিয়া গাড়ী চলাই ফুৰে, বস্তু লোড কৰি আনিব পাৰে। ধৰি লওক এতিয়া আগতে আমাৰ ধান বনা মেচিনটো আছিলে, আমি এবছৰ আগত এতিয়া বন্ধ কৰি দিয়া হ'ল মেচিনটো। এতিয়া কালি পৰহি পুৰা ষ্টাৰ্ট দি থাকিম ধান বনা মেচিনটো। এতিয়া এইবছৰ মানে পথাৰত মানে ট্ৰেক্টৰ মানে আমাৰ চিকিৎসাটো লোৱাৰ আগতো আপুনি বেডত আছিলে। আপোনাৰ উঠিবলৈ মেলিবলৈ শুবলৈ চব কষ্ট হৈছিলে। আৰু আমাৰ চিকিৎসাটো আপোনালোকে কিমান দিন কৰিলে? 4 মাহ কৰিলে। আজিটোতো আপোনাৰ দৰৱ নোখোৱা প্ৰায় 6 মাহ মান হৈ গ'ল। 6 মাহ বেছিয়ে হ'ল। কিন্তু এতিয়া আপুনি দৰৱ নোখোৱাকে সম্পূৰ্ণৰূপে সুস্থ হৈ আছে। সুস্থ? ঠিক আছে, ধন্যবাদ দিয়ক। আপোনালোকে ঠিক আমাৰ যিমানখিনি পাওঁ আপোনালোকক সেৱা কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিম। যিমানখিনি পাৰে ৰাইজক আপোনালোকে প্ৰচাৰ কৰিব যে আমাৰ এই চিকিৎসাটো আপোনালোকে কিমানখিনি আৰোগ্য হৈছে ৰাইজকো অৱগত কৰিব। যিমান পাৰো আমাৰ এই শ্যামজলি আয়ুৰ্বেদিক চেণ্টাৰটোৰ ফালৰ পৰা আমি ৰাইজক সেৱা কৰিবৰ কাৰণে আহিছো। যিটো কেছ আমি ডক্টৰে অপাৰেশ্যন কৰিবলগীয়া হয়, সেই কেছটো আমি আমাৰ চিকিৎসাৰ দ্বাৰা, আমাৰ ট্ৰিটমেণ্টৰ দ্বাৰা আমি বহুতো ৰাইজক আমি উপকাৰ কৰি আছো, উদ্ধাৰ কৰি আছো। পেইনকিলাৰ এটা দিছিলে মানে যে পেইনকিলাৰটো খোৱাৰ লগে লগে পেচাবত ইনফেকশ্যন হৈ গ'ল। তাৰপিছতে তেনেকে নাখাওঁ বুলি ক'লে, পেটটো খুব গৰম আহিছে বুলি ক'লে। এতিয়া ছাৰৰ লগত যোগাযোগ কৰাৰ পিছত এতিয়া বহুত ভাল মানে এইবছৰ মানে যোৱাবাৰতো পথাৰত আমি কোনো মানুহ যাব নোৱাৰা হ'ল। এবাৰ ট্ৰেক্টৰখন গৈ ষ্টাৰ্ট দিছে, ছাইডৰ আলিবোৰ কাটিব পাৰিছে, আৰু তাতে ধান বনা মেচিনটো কিমান জোৰ লাগে চব ইমান ডাঙৰ মেচিনটো চলাইছে। নিশ্চয় দিয়ক।